নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন ভিডিঅ' এটিলে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পেট ভালেই স্বাস্থ্য ভাল। অৰ্থাৎ আমাৰ যদি পেটটো ঠিকে থাকে বা পেটৰ স্বাস্থ্য যদি আমাৰ ঠিকে থাকে তেতিয়াহে আমাৰ স্বাস্থ্য ভালে থাকিব বা আমি কোনো ৰোগ ব্যাধিত আক্ৰান্ত হ'বলগীয়া নহয়। এই কথাটো চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ পেটৰ স্বাস্থ্য ভালেই আমাৰ ওভাৰঅল স্বাস্থ্য ভাল। আমি অৱশ্যে পেটৰ স্বাস্থ্য বুলি ক'লে আমি বেলেগে কিছুমান বেমাৰৰ কথা বুজোঁ, পেটৰ বেমাৰৰ কথা, যেনে গেষ্ট্ৰাইটিছ, বদহজম, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কনষ্টিপেশ্যন এনেধৰণৰ ৰোগকহে আমি আচলতে পেটৰ ৰোগ বুলি ভাবোঁ আৰু অন্যান্য কিছুমান ৰোগক আমি বেলেগ ৰোগ বুলি ভাবোঁ। কিন্তু চিকিৎসা বিজ্ঞানীসকলে কৈছে যে যদিহে আমাৰ পেটৰ স্বাস্থ্য ভালে থাকে তেনেহ'লে আমাৰ অন্ততঃ 90% ৰোগ আমাৰ নোহোৱাকৈ থাকে। গতিকে আজি আমি আলোচনা কৰিম যে আমাৰ পেটৰ স্বাস্থ্য আমি প্ৰথমে কিদৰে ভাল কৰি ৰাখিম। গতিকে পেটৰ স্বাস্থ্য যদি আমি ভালে ৰাখিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি 90% ৰোগ আমি দূৰত ৰাখিব পাৰিম। অৱশ্যে আজিকালি আমি বেছিভাগ মানুহেই স্বাস্থ্য সচেতন আৰু স্বাস্থ্য সচেতন হোৱাৰ বাবে আমি আমাৰ নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে বা স্বাস্থ্য অৰ্জনৰ বাবে আমি চেষ্টা কৰিয়ে থাকোঁ। কিন্তু চেষ্টা কৰি থাকোঁ যদিও আমি প্ৰায়েই কিন্তু কিছুমান ৰোগত আক্ৰান্ত হৈ থাকোঁ বা বেছিভাগ মানুহেই এনেদৰে চেষ্টা কৰি থাকে যদিও ৰোগত আক্ৰান্ত নহ'বলৈ বা সুস্বাস্থ্য ৰক্ষাৰ বাবে, তথাপিও কিন্তু বেছিভাগ মানুহেই প্ৰায়েই কিছুমান ৰোগত আক্ৰান্ত হৈ থাকে। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে যদি আমি আমাৰ পেটৰ স্বাস্থ্য ভালে ৰাখিব পাৰোঁ, তাৰমানে আমি অভাৰঅল পেটৰ স্বাস্থ্য ভালে ৰাখোঁ বা আমাৰ পেটৰ পৰিৱেশটো যদি আমি স্বাস্থ্যকৰ কৰি ৰাখিব পাৰোঁ তেতিয়া আমি 90% ৰোগৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। গতিকে বন্ধুসকল, আমি পেটৰ স্বাস্থ্য কিদৰে ভালে ৰাখিম বা পেটটো আমি কিদৰে স্বাস্থ্যকৰ পৰিৱেশত আমি ৰাখিম সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু আপোনালোকে যদিহে ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ, যাতে আজিৰ ভিডিঅ'টি অসমৰ বেছিভাগ মানুহৰ ওচৰলৈ যায় আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তুটি অৰ্থাৎ পেটৰ স্বাস্থ্য ভাল হ'লে আমি কিদৰে অভাৰঅল স্বাস্থ্য ভালে ৰাখিব পাৰিম এই কথাটো অন্ততঃ জানিব পাৰে। গতিকে বন্ধুসকল, বেছি পলম নকৰি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ পেটৰ ভিতৰত মানে আমাৰ পাচনতন্ত্ৰ বুলিলে আমাৰ মুখৰ পৰা একেবাৰে ইছ'ফেগাছ, পাকস্থলী, লিভাৰ, ক্ষুদ্ৰন্ত্ৰ, বৃহদন্ত্ৰ একেবাৰে ৰেক্টামলৈ এই অংশটোকে আমাৰ আচলতে পাচনতন্ত্ৰ বুলি কোৱা হয়। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ এই পাচনতন্ত্ৰত ট্ৰিলিয়ন বেক্টেৰিয়া বাস কৰে আৰু এই বেক্টেৰিয়াসমূহৰ ভিতৰত কিছুমান ভাল বেক্টেৰিয়া অৰ্থাৎ আমাৰ শৰীৰৰ বাবে বা আমাৰ সুস্বাস্থ্যৰ বাবে উপকাৰী বেক্টেৰিয়া থাকে আৰু কিছুমান আমাৰ সুস্বাস্থ্যৰ বাবে অপকাৰী বেক্টেৰিয়া থাকে। আৰু এই বেক্টেৰিয়াবোৰৰ পৰিমাণ যদি এই ভাল বেক্টেৰিয়া আৰু অপকাৰী বেক্টেৰিয়া, এই অপকাৰী বেক্টেৰিয়া আৰু উপকাৰী বেক্টেৰিয়াবোৰৰ ভিতৰত যদি এটা ভাৰসাম্য মেইনটেইন হৈ থাকে, মানে উপকাৰী বেক্টেৰিয়া যদি মোটামুটিভাৱে অপকাৰী বেক্টেৰিয়াতকৈ বেছি থাকে তেতিয়াহে আমাৰ পেটৰ স্বাস্থ্য ভালে থাকে। আৰু পেটৰ স্বাস্থ্য ভালে থকা মানে আমাৰ অভাৰঅল সুস্বাস্থ্য ভালে থাকে। কিন্তু যদি কোনো কাৰণত আমাৰ পেটৰ ভিতৰৰ এই অপকাৰী বেক্টেৰিয়াবোৰৰ পৰিমাণ উপকাৰী বেক্টেৰিয়াবোৰৰ পৰিমাণতকৈ বেছি হৈ যায় তেতিয়াহে আমাৰ আচলতে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। গতিকে আমি যদি আমাৰ এই পেটৰ ভিতৰৰ এই ভাল বেক্টেৰিয়া আৰু অপকাৰী বেক্টেৰিয়াৰ এই ভাৰসাম্যটো আমি বজাই ৰাখিব পাৰোঁ বা প্ৰয়োজনত আমি উপকাৰী বেক্টেৰিয়াৰ পৰিমাণ আমি বঢ়াই ৰাখিব পাৰোঁ, তেতিয়াহে আচলতে আমি সুস্বাস্থ্য অৰ্জন কৰাটো অৰ্থাৎ বিভিন্ন ৰোগ ব্যাধিৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমাৰ পেটৰ ভিতৰত থকা এই উপকাৰী বেক্টেৰিয়াটোক কোৱা হয় প্ৰ'বায়'টিক। আৰু আমি যদি কিছুমান খাদ্য নিৰ্দিষ্টকৈ আমি নিয়মিতভাৱে খাওঁ তেনেহ'লে আমাৰ পেটৰ ভিতৰৰ এই প্ৰ'বায়'টিক অৰ্থাৎ উপকাৰী বেক্টেৰিয়াৰ পৰিমাণ আমি সদায় বৃদ্ধি কৰি ৰাখিব পাৰোঁ। আৰু এনেদৰে আমি উপকাৰী বেক্টেৰিয়াৰ পৰিমাণ যদি আমি পেটত বৃদ্ধি কৰি ৰাখিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ। গতিকে চিকিৎসা বিজ্ঞানীসকলে কৈছে যে কিছুমান এনেধৰণৰ খাদ্য আছে যিবোৰ খাদ্যত
এই উপকাৰী বেক্টেৰিয়াৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে বা এই প্ৰ'বায়'টিক যথেষ্ট পৰিমাণে থাকে। তেনেধৰণৰ খাদ্য আমি আচলতে নিয়মিতভাৱে যদি গ্ৰহণ কৰোঁ বা সেৱন কৰোঁ তেতিয়াহে আচলতে আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰিম। অন্ততঃ আমি আমাৰ যিবোৰ বেমাৰে আমাক আক্ৰান্ত কৰি থাকে সেই বেমাৰবোৰৰ অন্ততঃ 90% ৰোগ আমি হাত সাৰি থাকিব পাৰিম। গতিকে চিকিৎসা বিজ্ঞানীসকলৰ মতে আচলতে পেটৰ ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশটো যদি আমি স্বাস্থ্যকৰ সন্মত বা এই ভাল বেক্টেৰিয়াৰ পৰিমাণ বেছি বা বেয়া বেক্টেৰিয়াৰ পৰিমাণ কম এনেধৰণৰ এটা মেইনটেইন কৰি ৰাখিব পাৰোঁ তেতিয়াহে আচলতে আমি সুস্বাস্থ্য ৰক্ষা কৰাটো সম্ভৱ। গতিকে আজি আমি কথা পাতিম যে কি খাদ্যতনো এনে প্ৰ'বায়'টিক বেছিকৈ থাকে আৰু তেনেধৰণৰ খাদ্য যদি আমি নিয়মিতভাৱে গ্ৰহণ কৰিব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰিম। আমি পেটৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম আৰু পেটৰ স্বাস্থ্য ভালে ৰখা মানে আমি পেটৰ যিবোৰ অসুখ বুলি ভাবোঁ যেনে গেষ্ট্ৰাইটিছ, ডায়েৰিয়া, ডিচেণ্ট্ৰি, কনষ্টিপেশ্যন বা লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যা এনেধৰণৰ ৰোগবোৰো আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰিম আৰু লগতে অন্যান্য ৰোগসমূহো আমি প্ৰিভেণ্ট কৰি ৰাখিব পাৰিম। আচলতে আমাৰ পেটক ছেকেণ্ড ব্ৰেইন বুলিহে কোৱা হয়, কিয়নো আমাৰ পেটৰ ভিতৰত আচলতে বহুত ধৰণৰ এনজাইম, ভিটামিন এনেধৰণৰ কিছুমান অতি প্ৰয়োজনীয় ৰসায়ন প্ৰস্তুত হয় আৰু এনেধৰণৰ ৰসায়নবোৰে বা কেমিকেলবোৰে আচলতে আমাৰ সুস্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। সেইবাবে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ আচলতে প্ৰধান চাবিকাঠি হৈছে আমি প্ৰ'বায়'টিক নিয়মিতভাৱে সেৱন কৰাটো। গতিকে আহকচোন বন্ধুসকল, এনে আমি কি প্ৰ'বায়'টিক আছে যি বিধ প্ৰ'বায়'টিক আমি নিয়মিতভাৱে সেৱন কৰিলে আমি আমাৰ পেটৰ স্বাস্থ্য ভালে ৰাখিব পাৰোঁ, অৰ্থাৎ আমাৰ পেটত থকা ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰি আমি আমাৰ অভাৰঅল সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ, তাকে আমি আলোচনা কৰোঁ আহক। মানুহৰ সুস্বাস্থ্যৰ বাবে বা আমাৰ এই পেটৰ স্বাস্থ্য ভালে ৰখাৰ নিমিত্তে বজাৰত বহুত ধৰণৰ দামী দামী কোম্পানীয়ে এনেধৰণৰ প্ৰ'বায়'টিক বিক্ৰী কৰে আৰু এনেধৰণৰ প্ৰ'বায়'টিকৰ আচলতে দাম বহুত বেছি হয়। গতিকে আমি আচলতে পেটৰ স্বাস্থ্য বা আমাৰ অভাৰঅল স্বাস্থ্য ভালে ৰাখিবলৈ আমি যদি বজাৰত পোৱা এনে প্ৰ'বায়'টিক কিনি আনি খাওঁ তেনেহ'লে আমি নিশ্চয় যথেষ্ট খৰচান্ত হ'ব লাগিব। চিকিৎসা বিজ্ঞানীসকলৰ মতে আমি যদি নিয়মিতভাৱে বা অন্ততঃ সপ্তাহত 4 দিন দৈ সেৱন কৰাৰ অভ্যাস কৰোঁ তেনেহ'লে আমি এই বজাৰত পোৱা বহুত দামী দামী প্ৰ'বায়'টিকতকৈও আচলতে আমি এই বজাৰৰ পৰা অনা বা ঘৰতে প্ৰস্তুত কৰা দৈত আমি বহুত বেছি ধৰণৰ প্ৰ'বায়'টিক লাভ কৰিব পাৰোঁ। গতিকে চিকিৎসা বিজ্ঞানীসকলৰ মতে আমি আচলতে নিয়মিতভাৱে অন্ততঃ সপ্তাহত 4 দিনকৈ আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টা পাছত 2 চামুচ বা 3 চামুচকৈ দৈ সেৱন কৰিব লাগে। তেতিয়া আমি আমাৰ পেটৰ ভিতৰত থকা এই প্ৰ'বায়'টিক অৰ্থাৎ ভাল বেক্টেৰিয়াৰ পৰিমাণ আমি বৃদ্ধি কৰি ৰাখিব পাৰোঁ আৰু ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰি ৰখা মানে আমাৰ বেয়া বেক্টেৰিয়াৰ পৰিমাণটো কমাই ৰখা আৰু বেয়া বেক্টেৰিয়াৰ পৰিমাণ কমাই ৰখা মানে আমাৰ সুস্বাস্থ্য বজাই ৰখা, আমাৰ পেটৰ স্বাস্থ্য ভালে থাকিব বা আমি বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰোঁ। গতিকে আমি যদি নিয়মিতভাৱে এই দৈ সেৱন কৰাৰ অভ্যাস কৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ পেটৰ স্বাস্থ্য ভালে ৰাখিব পাৰিম আৰু পেটৰ স্বাস্থ্য ভালে ৰখা মানে আমি অভাৰঅল সুস্বাস্থ্য ৰক্ষা কৰিব পাৰিম। আৰু এইখিনিতে কৈ থোৱা ভাল যে আমি যি প্ৰ'বায়'টিক সেৱন কৰি আমি প্ৰ'বায়'টিকৰ সংখ্যা বৃদ্ধি কৰিব খোজোঁ তেতিয়া আমি আচলতে কিছুমান বিশেষ খাদ্য গ্ৰহণ কৰিব লাগে, বিশেষকৈ ফাইবাৰ জাতীয় খাদ্যবোৰ আমি গ্ৰহণ কৰিব লাগে, কিয়নো এই ভাল বেক্টেৰিয়াবোৰ অৰ্থাৎ প্ৰ'বায়'টিকবোৰে আচলতে ফাইবাৰ জাতীয় খাদ্য গ্ৰহণ কৰে এই প্ৰ'বায়'টিকবোৰে আৰু এই ফাইবাৰ জাতীয় খাদ্য গ্ৰহণ কৰিহে আচলতে এই প্ৰ'বায়'টিকবোৰ জীয়াই থাকে। গতিকে আমি যদি নিয়মিতভাৱে এই দৈ জাতীয় প্ৰ'বায়'টিক খাওঁ আৰু লগতে যদি ফাইবাৰযুক্ত আমি খাদ্য খাওঁ তেতিয়া আমি আমাৰ পেটৰ ভিতৰত এই প্ৰ'বায়'টিকৰ সংখ্যা বৃদ্ধি কৰিব পাৰোঁ। আচলতে এই যিবোৰ খাদ্য খাই এই প্ৰ'বায়'টিকবোৰ জীয়াই থাকে সেই খাদ্যবোৰক প্ৰিবায়'টিক বোলে, অৰ্থাৎ প্ৰিবায়'টিক খাইহে প্ৰ'বায়'টিক জীয়াই থাকে। সেইবাবে আমি নিয়মিতভাৱে প্ৰ'বায়'টিক সেৱন কৰাৰ লগতে আমি প্ৰিবায়'টিকো সেৱন কৰিব লাগে আৰু প্ৰিবায়'টিক খাদ্যবোৰ হৈছে ফাইবাৰযুক্ত খাদ্যবোৰ যেনে বাদাম, চয়াবিন, বুট মাহ বা মগু মাহ, বিভিন্ন ধৰণৰ চিড যেনে ৰাজমাহ এনেধৰণৰ খাদ্যবোৰ যদি আমি নিয়মিতভাৱে সেৱন কৰোঁ তেনেহ'লে আমাৰ পেটৰ ভিতৰৰ এই প্ৰ'বায়'টিকবোৰৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ। গতিকে বন্ধুসকল, আমি বজাৰৰ পৰা দামী দামী প্ৰ'বায়'টিক কিনি আনি খোৱাতকৈ আমি ঘৰতে প্ৰস্তুত কৰা দৈ বা
বজাৰৰ পৰা কিনি অনা দৈ হ'লেও আমি এনেদৰে দৈ সেৱন কৰি আমি আমাৰ পেটৰ স্বাস্থ্য ভালে ৰাখিব পাৰোঁ আৰু পেটৰ স্বাস্থ্য ভালে ৰখা মানে আমি আমাৰ অভাৰঅল স্বাস্থ্য ভালে ৰখা গতিকে আমি নিশ্চিতভাৱে দৈ নিয়মিতভাৱে সেৱন কৰি লগতে প্ৰিবায়'টিক অৰ্থাৎ এই ফাইবাৰযুক্ত খাদ্যবোৰ নিয়মিতভাৱে গ্ৰহণ কৰি আমি আমাৰ পেটৰ স্বাস্থ্য লগতে অভাৰঅল স্বাস্থ্য ভালে ৰাখা হওক বন্ধুসকল আমি আমাৰ পেটৰ পৰিৱেশ স্বাস্থ্যকৰ কৰি ৰাখি আমি কিদৰে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ সেই বিষয়ে কথাখিনি শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে আমাৰ স্বাস্থ্য সুৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ যাতে আমি এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ চেনেলটো সকলোতকৈ আগত চাবলৈ পায় অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ ধন্যবাদ